বন্ধুসকল, আমি সকলোৱে জানো যে 2021-22 চনত পাকিস্তানে কিমান উৎসাহেৰে চীন পাকিস্তানৰ অৰ্থনৈতিক কৰিডৰ অৰ্থাৎ চিপেকৰ বিষয়ে আলোচনা কৰিছিল আৰু কিমান চিপেকক পাকিস্তানৰ অৰ্থনীতিৰ বাবে এক গেম চেঞ্জাৰ বুলি গণ্য কৰিছিল আমি সেয়া সকলোৱে জানো। কিন্তু এতিয়া এই একেখন পাকিস্তানে চিপেকক এটা মূৰৰ কামোৰ বুলি ভাবিবলৈ বাধ্য হৈ গৈছে। বৰ্তমান পাকিস্তানৰ বেলুচিস্তানত সাধাৰণ নাগৰিকসকলৰ ওপৰত হোৱা আক্ৰমণৰ খবৰ প্ৰায় পোহৰলৈ আহি আছে, যাৰ ফলত চীনে পাকিস্তানত তেওঁলোকৰ সেনা মোতায়েন কৰিব বিচাৰিছে। আৰু যদি এনেকুৱা হয় তেন্তে এনে পৰিস্থিতিত পাকিস্তানৰ বাবে দুটা সমস্যাৰ সৃষ্টি হ'ব। ইয়াৰে প্ৰথম সমস্যাটো হ'ব পাকিস্তানৰ বৰ্তমান পৰিস্থিতি অনুসৰি বৰ্তমান যি গতিত পাকিস্তানৰ সেনাক আক্ৰমণ কৰি আছে, তাত যদি এই আক্ৰমণ প্ৰত্যক্ষভাৱে চীনা সেনাক কৰে তেন্তে পাকিস্তানৰ সমস্যা আৰু বৃদ্ধি পাব। আনহাতে দ্বিতীয় সমস্যাটো হ'ব চীনে তেওঁলোকৰ সেনাৰ এটা দল পাকিস্তানলৈ পঠিয়াই লাহে লাহে নিজৰ সেনাৰ দখল বৃদ্ধি কৰিব আৰু শেষত তেওঁলোকে এটা চীনা সেনাৰ ঘাটি স্থাপন কৰিব।